নমস্কাৰ আৰ নিউজৰ চৰ্চা অনুষ্ঠানটিলৈ প্ৰিয় দৰ্শক মই শিৰোমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আছে টিএমপিকেৰ সভাপতি তিলক দলে ডাঙৰীয়া। বৰ্তমান সময়ত সামাজিক মাধ্যমত যিখিনি কথা চৰ্চা হৈ আছে এইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মিচিং ৰাইজে আজি দীৰ্ঘদিনে বিচাৰি থকা 6 শিডিউল কি অৱস্থাত আছে এইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। হয়দৰে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। এতিয়া বৰ্তমান সময়ত সামাজিক মাধ্যমত আটাইতকৈ চৰ্চিত হৈ থকা বিষয়টো মানে আমাৰ মিচিং অঞ্চলসমূহত 6 শিডিউলৰ কথাটো কি পৰ্যায়ত আছে। নিৰ্বাচনৰ সময়ত কথাবোৰ এনেধৰণৰ প্ৰচাৰ কৰা হৈছিল বুলি ৰাইজে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচনৰ ফলাফল এহাতে আৰু এহাতে মিচিংসকলৰ 6 শিডিউল কথাটো তেনেধৰণে প্ৰচাৰ এটা চলোৱা হৈছিল বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে কথাটো এইটোৱে বুজাব বিচাৰিছিল নিৰ্বাচনৰ ফলাফল বিজেপি চৰকাৰৰ পক্ষত যদি আহে তেতিয়াহ'লে মিচিংসকলে বিচাৰি থকা ইমান দীৰ্ঘদিনে আজি আন্দোলন কৰি থকা বিষয়বস্তুখিনি সফল হ'ব বা মিচিংসকলৰ 6 শিডিউলটো কিবা নহয় কিবা এটা পৰ্যায়লৈকে আহিব বুলি আশা এটা কৰা হৈছিলে। তো আজি কি পৰ্যায়ত আছে? নিশ্চিতভাৱে মিচিং ৰাইজৰ আশা আকাংক্ষাটো নিশ্চিতভাৱে থাকিব লাগিব, যিহেতু আমি টিএমপিকে এই সংগ্ৰামটোক আজি 40টা বছৰ নেতৃত্ব দি আহিছোঁ। আমাৰ ভাতৃ সংগঠন MM মিচিং মিমা কাবাং টাকা মিচিং মিমা কাবাঙৰ সহযোগত আমি এই আন্দোলনক আগুৱাই নিয়াৰ কাৰণে প্ৰত্যেকটো মিচিং গাঁৱত আমাৰ যিবোৰ 6 শিডিউল সম্পৰ্কত যিবোৰ বিষয়বস্তু আছে এখেতসকলক আমি অৱগত কৰিছিলোঁ আৰু আমি এই সংগ্ৰামটোক আগুৱাই নিয়াৰ কাৰণে আমি পদ আন্দোলন কৰিছিলোঁ। তাৰ লগে লগে আমি সংসদীয় আন্দোলনৰ ব্যৱস্থা জৰিয়তেও আমি আমাৰ এই আন্দোলনখন আগুৱাই নিয়াৰ চেষ্টা আমি অব্যাহত ৰাখিছিলোঁ। যিহেতু আমি আমাৰ যিটো 6 শিডিউলৰ মীমাংসা এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত হ'ব, ভাৰত চৰকাৰৰ লগত। তো আমি অসমৰ ৰাইজক বা মিচিং ৰাইজক আমি এটা বস্তু অৱগত কৰিছিলোঁ যে আমাৰ যি 6 শিডিউলৰ আন্দোলন ইলেকশ্যনত যদি আমাৰ সংসদীয় সংগ্ৰামৰ পক্ষত যদি আমি আমাৰ নিজৰ 2জনমান প্ৰতিনিধি বা 3জন প্ৰতিনিধিক আমি যদি বিধানসভাৰ মজিয়ালৈকে পঠিয়াব পাৰোঁ তেন্তে নিশ্চিতভাৱে বিধানসভাৰ মজিয়াত এই বিষয়টো চৰ্চা কৰিব আৰু এই বিষয়টো আগুৱাই নিয়াৰ এটা আমি ৰাস্তা এটা পাম। চ' সেই যি আমাৰ প্ৰতিশ্ৰুতি আছিলে আমাৰ মিচিং ৰেঙামক বা মিচিং ৰাইজক সেই প্ৰতিশ্ৰুতি আমি আজিৰ দিনটোত টিএমপিকে পালন কৰিছোঁ। নিশ্চিতভাৱে যিটো সময়ত আমি ধেমাজি বিধানসভা সমষ্টিৰ পৰা আৰু জোনাই বিধানসভা সমষ্টিৰ পৰা আমাৰ 2জনকৈ আমাৰ সংগ্ৰামী মুৰব্বীক আমি বিধানসভাৰ মজিয়ালৈ মিত্ৰজোঁটৰ হৈ যেতিয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি আমাৰ টিএমপিকে MMK মিমা কাবাঙে মিচিং ৰেঙামক যি প্ৰতিশ্ৰুতিৰে তেখেতসকলক ভোট দিবলৈ কৈছিলোঁ যে 6 শিডিউল এখেত 2জনে গৈ এই যিটো NDA পাৰ্টিক আমি যদি সমৰ্থন কৰি আগবঢ়াই নিব পাৰোঁ সংসদীয়ভাৱে তেতিয়াহ'লে নিশ্চিতভাৱে এখেতসকলে এই কামটোক আগুৱাই নিব। এই কামটো মানে এই কামটো মিনছ বিধানসভাৰ মজিয়াত মিচিং স্বায়ত্তশাসিত পৰিষদক 6 শিডিউল দিব পাৰে নে নোৱাৰে এই ব্যৱস্থাপনাটোক আগবঢ়াই নিয়া। আজি যিসকল মানুহে এই চৰ্চাৰ বিষয়টোক জানিব বিচাৰিছে বা মিচিং ৰেঙামে তোমাৰ জৰিয়তে মই জনাব বিচাৰোঁ যে আমি নিশ্চিতভাৱে ৰাইজক আমি অৱগত কৰিব লাগিব যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি সাংবিধানিক ব্যৱস্থা বা 6 শিডিউলৰ বিষয়টো আজি বিধানসভাৰ মজিয়াত চৰ্চা হৈছে আৰু বিধানসভাৰ 126জন MLA থকা যি বিধানসভা আছে এই বিধানসভাৰ মজিয়াত পবিত্ৰ মজিয়াত এই বিষয়বস্তুটো চৰ্চা হৈছে। চৰ্চা হোৱাই নহয় তাতে গৃহীত হৈছে মিচিং ৰাভা তিৱাক সাংবিধানিক মৰ্যাদা দিয়াত অসম বিধানসভাৰ মজিয়াত কাৰো আপত্তি নাই, সি শাসক দল হওক বিৰোধী দল হওক। তাৰ সেই সিদ্ধান্তৰ অনুপাতে অসমৰ কেবিনেটে অসম চৰকাৰৰ কেবিনেট সমিতিয়ে তাক সেই যিটো বিধানসভাৰ মজিয়াটো পবিত্ৰ মজিয়াত যিটো সিদ্ধান্ত হৈছিল সেই সিদ্ধান্তক আজি কাৰ্যকৰী কৰি ভাৰত চৰকাৰলৈকে মিচিং ৰাভা আৰু তিৱাক সাংবিধানিক মৰ্যাদা বা 6 শিডিউল বিষয়টো আলোচনাৰ্থে আজি প্ৰস্তাৱ প্ৰেৰণ কৰা ইতিমধ্যে হ'ল। আৰু মই তোমাৰ জৰিয়তে অসমৰ মিচিং ৰেঙামক জনাব বিচাৰোঁ, অসমৰ ৰাইজকো অৱগত কৰিব বিচাৰিম যে আজি মিচিং ৰাভা তিৱাৰ যি সাংবিধানিক মৰ্যাদা বা 6 শিডিউলৰ বিষয়বস্তুটোৰ যি ফাইল আছে বা যি আলোচনা আছে এই আলোচনা অসম চৰকাৰৰ মজিয়াত এই মুহূৰ্তত নাই।
এই মুহূৰ্তত আছে ভাৰত চৰকাৰৰ মজিয়াত আৰু ভাৰত চৰকাৰৰ মজিয়াত ডিপাৰ্টমেণ্ট মন্ত্ৰী যি জুৱেল ওৰাম ডাঙৰীয়াৰ টেবুলত প্ৰথমবাৰৰ কাৰণে মিচিঙৰ যি সাংবিধানিক মৰ্যাদা বা 6 শিডিউলৰ বিষয়টো 2024 চনৰ 25 জুলাই তাৰিখে প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিক টেবুল মিট বা আনুষ্ঠানিক আলোচনা আমি ইতিমধ্যে কৰিলোঁ 2024 চনৰ 25 জুলাই তাৰিখে আৰু তাৰ ঠিক দ্বিতীয়টো দিনটো 26 জুলাই 2024 তাৰিখে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দিল্লীৰ বাসভৱনত আমাৰ সংগ্ৰামী সত্তাৰ মুৰব্বীসকল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি এই বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰোঁ আৰু এই আলোচনা মৰ্মে সি 2024 চনৰ 26 জুলাইৰ তাৰিখে যি আলোচনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৰোঁ তেতিয়া আমি প্ৰস্তাৱ এটা দাখিল কৰিছিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যে এই বিষয়টো মীমাংসাৰ দিশলৈ আগবঢ়াই নিব লাগে তো এই মীমাংসাৰ দিশৰ বিষয়ে যদি আগবঢ়াই নিব লাগে তেতিয়াহ'লে সেই বিষয়টোক আমি ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তেহে আগবঢ়াই নিব লাগিব তো ত্ৰিপাক্ষিক বৈঠকৰ কথা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেই বিষয়টোক সিৰিয়াছলি ডিসকাশন কৰাৰ কথা আমাক অৱগত কৰে আৰু এই বৰ্ষৰ যোৱা 7 দিনৰ আগত যিটো সময়ত তেখেতে ডিব্ৰুগড় সচিবালয়লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিছিল তেখেতক আমি টিএমপিকে এমএমকে মিমাকাবাঙৰ 100 জনীয়া এটা দলে আমি তেখেতক সাক্ষাৎ কৰোঁ আৰু একেটা কথাকে আমি তেখেতক মনত পেলাই দিওঁ আৰু তেখেতৰ এই ত্ৰিপাক্ষিক বৈঠকৰ বিষয়টো তেখেতে আমাক অৱগত কৰিছে যে অহা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ ভিতৰত মিচিং ৰাভাৰ মাজত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু সংগ্ৰামী যিসকল দাবী কৰা যি সংগ্ৰামী নেতৃত্ববৃন্দ আছে তেখেতসকলৰ মাজত এটা ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথা আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী অৱগত কৰিছে নিশ্চিতভাৱে আমাৰ যিসকল সংগ্ৰামী ৰাইজ বা আমাৰ যিসকল মিচিং ৰাইজ আছে তেখেতসকলে জনাত অধিকাৰ আছে নিশ্চিতভাৱে কিয়নো বুলি ক'লে এইটো মোৰ কাৰণে কৰা নাই এইটো মিচিং ৰেঙামৰ কাৰণে কৰা হৈছে আৰু যিসকল মানুহে কৈছে যে ইসাত দৌ উসাত লৈ যাওঁ এইটো কেতিয়া হ'ব নোৱাৰে কথাটো এইকাৰণে মই আপোনাক উত্থাপন কৰিছোঁ কাৰণ সেইটো সময় নিৰ্বাচনৰ সময়ত কথাটো তেনেধৰণে প্ৰচাৰ কৰা হৈছে বুলি ৰাইজে প্ৰশ্নটো উত্থাপন কৰিছে যে এহাতে নিৰ্বাচনৰ ৰিজাল্ট ফলাফল আৰু এহাতে 6 শিডিউল যিসকল মানুহে এই কথাটো ক'ব বিচাৰিছে তেখেতসকলকে মই উল্টাকে অনুৰোধ কৰিব বিচাৰিম বা এখেতসকলৰ পৰাই মই এনচাৰটো বিচাৰিম যে এক হাতেদি যদি দিব পৰা অৱস্থা হ'লেহেঁতেন তেন্তে আমি প্ৰয়াত তৰুণ গগৈৰ দিনত 15টা বছৰ তেখেতসকলে চৰকাৰ চলাইছিল তেখেতসকলৰ সময়তো আমি সংসদীয়ভাৱে কংগ্ৰেছ চৰকাৰখনক আমি 15টা বছৰ শাসনভাৰ আহাৰ কাৰণে সহায় কৰিছিলোঁ এখেতসকলে পাহৰি গৈছিল যিসকলে প্ৰশ্নটো উত্থাপন কৰিছে সাধাৰণ ৰাইজে গম পায় 6 শিডিউল ব্যৱস্থা কি অসম চৰকাৰৰ পৰা প্ৰস্তাৱ এখন যাব লাগিব ভাৰত চৰকাৰৰ লগত আলোচনা হ'ব লাগিব আৰু ভাৰত চৰকাৰৰ লগত আলোচনাৰ বিষয়বস্তুটো আজি পাহাৰৰ কাৰণে 6 শিডিউল আছিলে আজি বয়ামত বিটিয়ে দি হৈছে সেই বিষয়বস্তুটো পাৰ হ'ল এতিয়া নেক্সট কেনে ধৰণৰ এটা ব্যৱস্থাৰ জৰিয়তে মিচিং ৰাভা তিৱাক সাংবিধানিক মৰ্যাদা বা 6 শিডিউল দিব পৰা যায় সেই বিষয়টো ভাৰত চৰকাৰৰ মজিয়াত আলোচনা হ'ব তাৰ পাছতহে এই প্ৰক্ৰিয়াটো আগবাঢ়ি যাব কিন্তু যিসকল মানুহে আজি গাঁৱত বা ফেচবুকত বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছে টিএমপিকে উচাত লওক উচাত দ নাই তেতিয়াহ'লে এখেতসকলক সুধিব বিচাৰিম মই যে যিসকলে এই কথাবোৰৰ বতৰাবোৰক গাঁৱৰ মাজলৈ নিব বিচাৰিছে আমাৰ মিচিং মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰে তেখেতসকলকে জানিব তেখেতসকলৰ পৰাই মই সুধিব বিচাৰিছোঁ বা উত্তৰ বিচাৰিছোঁ যে ইছ হাত লওঁ উচ হাত দওঁ বুলি কোৱা যদি বাক্যটো সঁচাকৈ যদি সত্য আছিল তেতিয়াহ'লে আপোনালোকক মই সুধিব বিচাৰিছোঁ বিশেষভাৱে মিচিং মানুহৰ দলে পেগুৰ মাজতে যিসকলে আজিৰ দিনত কোনোবা এটা পলিটিক্সেল পাৰ্টিত কৰি আমাক উপলঙা কৰিব বিচাৰিছে আমাক সমাজৰ মিচিং সমাজৰ মাজত কিবা এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব তেখেতসকলকে সুধিব বিচাৰিছোঁ প্ৰয়াত তৰুণ গগৈৰ সময়ত অসমৰ বিধানসভাৰ মজিয়াৰ পৰা মিচিং ৰাভা তিৱাৰ প্ৰস্তাৱ এখন গৈছিল নে যদি গৈছে মই আপোনাৰ জৰিয়তে আপুনিও এখেতসকলক যিসকলে সোধে তেখেতসকলক আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি সোধক যে এনে ধৰণৰ কিবা প্ৰস্তাৱ যদি আছে তাৰ কাগজ এখন আমাক দিয়ক আচ্ছা কিয় যোৱা নাছিল কাৰণটো কি
কাৰণ তেতিয়াওতো আপোনালোকে সংগ্ৰাম কৰিছিল বা এতিয়া অলপ আগতে আপুনি উল্লেখ কৰিলে যে আপোনালোকে এওঁলোকক ভোট দিছিলে বা দিয়াবলৈ চেষ্টা কৰিছিলে, গতিকে কিয় নহ'ল কামটো তেতিয়া কিয় নহ'ল?